SIT কোৱা মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ চৰকাৰ অহাৰ পিছত আমি SIT গঠন কৰিম। মুখ্যমন্ত্ৰীৰ চেহেৰা চাই মই মাত্ৰ সমবেদনা জ্ঞাপন কৰিবলৈ বিচাৰোঁ। তেওঁ আজিৰ তাৰিখত তেওঁ একদম নিজৰ শক্তি আজি হেৰাই পেলাইছে। আগৰ দৰৰ আত্মবিশ্বাস নাই। গম পাই যে অলপ দিনৰ পিছত তেওঁলোকৰ চৰকাৰ যাবগৈ, সোমাব লাগিব ৰাইজৰ মাজত। ৰাইজে প্ৰশ্ন কৰিব যে ক'ত বাগান কিনিছে, ৰাইজে প্ৰশ্ন কৰিব যে ক'ত কোম্পানী ল'ৰা নামত খুলিছে। এইবোৰ প্ৰশ্ন উত্তৰ তেওঁলোকৰ ওচৰত নাই। তো নিজৰ ভৱিষ্যত অন্ধকাৰ চাই আজি আবুল তাবুল কথাবোৰ ক'বলৈ আৰম্ভ কৰিছে। মোৰ ফালৰ পৰা মোৰ মাত্ৰ সমবেদনাহে জ্ঞাপন কৰিব পাৰোঁ। তেওঁ আজিৰ তাৰিখত ভাঙি পৰিছে, সেইটো কথাটো নিশ্চিত। মুখ্যমন্ত্ৰী এইবোৰ কথাই তেওঁলোকৰ মনটো ভাঙি গৈছে, মনটো অস্থিৰ। তেওঁলোকৰ নিজৰ ভৱিষ্যত অন্ধকাৰ দেখা পাইছে। তেওঁলোকে গম পাইছে যে ৰাইজৰ প্ৰশ্ন উত্তৰ তেওঁলোকৰ ওচৰত নাই। আৰু SIT কোৱা মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ চৰকাৰ অহাৰ পিছত আমি SIT গঠন কৰিম। নিজৰ ভৱিষ্যতলৈ শংকাত পৰি আজি আবুল তাবুল কথাবোৰ কৈ SIT কোৱা মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ চৰকাৰ অহাৰ পিছত আমি SIT গঠন কৰিম। মুখ্যমন্ত্ৰীৰ চেহেৰা চাই মই মাত্ৰ সমবেদনা জ্ঞাপন কৰিবলৈ বিচাৰোঁ। তেওঁ আজিৰ তাৰিখত তেওঁ একদম নিজৰ শক্তি আজি হেৰাই পেলাইছে। আগৰ দৰৰ আত্মবিশ্বাস নাই। গম পাই যে অলপ দিনৰ পিছত তেওঁলোকৰ চৰকাৰ যাবগৈ, সোমাব লাগিব ৰাইজৰ মাজত। ৰাইজে প্ৰশ্ন কৰিব যে ক'ত বাগান কিনিছে, ৰাইজে প্ৰশ্ন কৰিব যে ক'ত কোম্পানী ল'ৰা নামত খুলিছে। এইবোৰ প্ৰশ্ন উত্তৰ তেওঁলোকৰ ওচৰত নাই। তো নিজৰ ভৱিষ্যত অন্ধকাৰ চাই আজি আবুল তাবুল কথাবোৰ ক'বলৈ আৰম্ভ কৰিছে। মোৰ ফালৰ পৰা মোৰ মাত্ৰ সমবেদনাহে জ্ঞাপন কৰিব পাৰোঁ। তেওঁ আজিৰ তাৰিখত ভাঙি পৰিছে, সেইটো কথাটো নিশ্চিত। মুখ্যমন্ত্ৰী এইবোৰ কথাই তেওঁলোকৰ মনটো ভাঙি গৈছে, মনটো অস্থিৰ। তেওঁলোকৰ নিজৰ ভৱিষ্যত অন্ধকাৰ দেখা পাইছে। তেওঁলোকে গম পাইছে যে ৰাইজৰ প্ৰশ্ন উত্তৰ তেওঁলোকৰ ওচৰত নাই। আৰু SIT কোৱা মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ চৰকাৰ অহাৰ পিছত আমি SIT গঠন কৰিম। নিজৰ ভৱিষ্যতলৈ শংকাত পৰি আজি আবুল তাবুল কথাবোৰ কৈ SIT কোৱা মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ চৰকাৰ অহাৰ পিছত আমি SIT গঠন কৰিম। মুখ্যমন্ত্ৰীৰ চেহেৰা চাই মই মাত্ৰ সমবেদনা জ্ঞাপন কৰিবলৈ বিচাৰোঁ। তেওঁ আজিৰ তাৰিখত তেওঁ একদম নিজৰ শক্তি আজি হেৰাই পেলাইছে। আগৰ দৰৰ আত্মবিশ্বাস নাই। গম পাই যে অলপ দিনৰ পিছত তেওঁলোকৰ চৰকাৰ যাবগৈ, সোমাব লাগিব ৰাইজৰ মাজত। ৰাইজে প্ৰশ্ন কৰিব যে ক'ত বাগান কিনিছে, ৰাইজে প্ৰশ্ন কৰিব যে ক'ত কোম্পানী ল'ৰা নামত খুলিছে। এইবোৰ প্ৰশ্ন উত্তৰ তেওঁলোকৰ ওচৰত নাই। তো নিজৰ ভৱিষ্যত অন্ধকাৰ চাই আজি আবুল তাবুল কথাবোৰ ক'বলৈ আৰম্ভ কৰিছে। মোৰ ফালৰ পৰা মোৰ মাত্ৰ সমবেদনাহে জ্ঞাপন কৰিব পাৰোঁ। তেওঁ আজিৰ তাৰিখত ভাঙি পৰিছে, সেইটো কথাটো নিশ্চিত। মুখ্যমন্ত্ৰী এইবোৰ কথাই তেওঁলোকৰ মনটো ভাঙি গৈছে, মনটো অস্থিৰ। তেওঁলোকৰ নিজৰ ভৱিষ্যত অন্ধকাৰ দেখা পাইছে। তেওঁলোকে গম পাইছে যে ৰাইজৰ প্ৰশ্ন উত্তৰ তেওঁলোকৰ ওচৰত নাই। আৰু SIT কোৱা মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ চৰকাৰ অহাৰ পিছত আমি SIT গঠন কৰিম। নিজৰ ভৱিষ্যতলৈ শংকাত পৰি আজি আবুল তাবুল কথাবোৰ কৈ